আজি মৰিয়ানী সমষ্টিত পবিত্ৰ ৰাধা গোবিন্দ মন্দিৰলৈ আহি হৰে ৰাম হৰে কৃষ্ণ কীৰ্তনত ভাগ লৈ মই নিজকে সৌভাগ্য ভাবোঁ আৰু আমি সকলোৱে ইয়াত আহি আমি সাহস পাওঁ, প্ৰেৰণা পাওঁ আমাৰ জীৱনৰ কাৰণে যিবোৰ আমাৰ যে লক্ষ্য আছে, লক্ষ্য পূৰণ কৰিবলৈ এটা সাহস পাওঁ, শক্তি পাওঁ। আৰু ইয়াত ইমান ৰাইজৰ মাজত আজিও দিনজোৰা কাম কাজ আছিলে মোৰ, তথাপিও ৰাইজৰ মাজত অলপ কীৰ্তনত মাত্ৰ 10-15 মিনিটৰ অলপ সময় দিয়াৰ পিছত গোটেই দিনৰ ভাগৰটো এতিয়া নাইকিয়া হৈ গৈছে। এতিয়া মনটো আকৌ ফ্ৰেছ, শৰীৰটো আকৌ ফ্ৰেছ যেন লাগিছে। আৰু এয়া হৈছে আমাৰ এই আধ্যাত্মিক শক্তি, ইয়াৰ এই মন্দিৰৰ পবিত্ৰতা আৰু উদ্যোক্তাসকলক ইমান সুন্দৰকৈ এই 8দিনীয়া কাৰ্যসূচী আয়োজন কৰাৰ বাবে মই বিশেষভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদায় যে আমি প্ৰত্যেক বছৰ এনেদৰে সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ, সেয়া মই কামনা কৰিছোঁ। আজি মৰিয়ানী সমষ্টিত পবিত্ৰ ৰাধা গোবিন্দ মন্দিৰলৈ আহি হৰে ৰাম হৰে কৃষ্ণ কীৰ্তনত ভাগ লৈ মই নিজকে সৌভাগ্য ভাবোঁ আৰু আমি সকলোৱে ইয়াত আহি আমি সাহস পাওঁ, প্ৰেৰণা পাওঁ আমাৰ জীৱনৰ কাৰণে যিবোৰ আমাৰ যে লক্ষ্য আছে, লক্ষ্য পূৰণ কৰিবলৈ এটা সাহস পাওঁ, শক্তি পাওঁ। আৰু ইয়াত ইমান ৰাইজৰ মাজত আজিও দিনজোৰা কাম কাজ আছিলে মোৰ, তথাপিও ৰাইজৰ মাজত অলপ কীৰ্তনত মাত্ৰ 10-15 মিনিটৰ অলপ সময় দিয়াৰ পিছত গোটেই দিনৰ ভাগৰটো এতিয়া নাইকিয়া হৈ গৈছে। এতিয়া মনটো আকৌ ফ্ৰেছ, শৰীৰটো আকৌ ফ্ৰেছ যেন লাগিছে। আৰু এয়া হৈছে আমাৰ এই আধ্যাত্মিক শক্তি, ইয়াৰ এই মন্দিৰৰ পবিত্ৰতা আৰু উদ্যোক্তাসকলক ইমান সুন্দৰকৈ এই 8দিনীয়া কাৰ্যসূচী আয়োজন কৰাৰ বাবে মই বিশেষভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদায় যে আমি প্ৰত্যেক বছৰ এনেদৰে সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ, সেয়া মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।